আমাৰ প্ৰতি ৩ মাহৰ মূৰে মূৰে প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল বহি আমাৰ যিবিলাক দায়িত্ব দিয়া হয় সেই দায়িত্বখিনি কোনে কি ধৰণে পালন কৰিছে আৰু ব্লক আৰু ডিষ্ট্ৰিক্টবিলাকৰ ৰিপৰ্ট লোৱা হয়। এটা হৈছে কি আমি গতানুগতিকভাৱে প্ৰত্যেক ৩ মাহত যিখন বিষয়ববীয়া সভা এইখন আজি আমাৰ হৈছে। লগতে নেক্সট ৩ মাহৰ কাৰণে আমি কোনখিনি কাৰ্যসূচী লৈ কি ধৰণে গৈ পেলাই আমাৰ তৃণমূল পৰ্যায়ত কাম কৰিম তাৰ এটা পৰিকল্পনা আমি যুগুতাই লৈছোঁ। মূলতঃ আমাৰ যিটো BLA ট্ৰেইনিং আজি আমি এটা সিদ্ধান্ত লৈছোঁ যে যিবিলাকে জিলাভিত্তিক কৰিব বিচাৰে, সৰু সৰু জিলা আছে যেনেকৈ মাজুলী এটা সমষ্টিক লৈ আছে, ৱেষ্ট কাৰ্বি আংলং এটা সমষ্টিক লৈ আছে, ধৰক ধেমাজি দুটা সমষ্টিক লৈ আছে, চৰাইদেউ দুটা সমষ্টি, তেনেকুৱা জিলাবিলাকে যদি জিলাভিত্তিক BLA ট্ৰেইনিং কেম্প পাতে আমি সেইটোও মানি ল'ম। জিলাখনে আৰু আমাৰ APCC যিজন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ভাইচ প্ৰেছিডেণ্ট তেওঁলোকে সিদ্ধান্ত ল'ব। কিন্তু মূলতঃ আমি কৈছোঁ যে বিধানসভা সমষ্টিভিত্তিক আমাৰ BLA ট্ৰেইনিং কেম্পটো হ'ব লাগে আৰু BLA সকলৰ তালিকা আমি যিটো প্ৰস্তুত কৰিছোঁ তেওঁলোকৰ টেলিফোন নম্বৰ সেইটো ক্ৰছ চেকিং প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভ কৰিছোঁ যাতে আমাৰ লোকসভা নিৰ্বাচনত যিসকল প্ৰাৰ্থী হ'ব তেওঁলোকক যেতিয়া আমি BLA তালিকাখন দি দিম তেতিয়া তেওঁলোকে যাতে ভিডিঅ' কনফাৰেন্স হওক টেলিফোনত হওক অতি শীঘ্ৰে যাতে চবকে যোগাযোগ কৰিব পাৰে তাৰ কাৰণে আমি প্ৰাৰম্ভিক যিটো গ্ৰাউণ্ডত গৈ পেলাই BLA প্ৰশিক্ষিত কৰা আৰু BLA সকলক ৰেডি কৰা এই কামখিনি আমি এইকেইদিনত আমি আৰম্ভ কৰিবলৈ ঠিক কৰিছোঁ। নিশ্চিতভাৱে আমিও আশা কৰিছোঁ যে লোকসভা নিৰ্বাচন সময়মতেই হ'ব বা দুদিনমান আগুৱাবও পাৰে। গতিকে আমি ফেব্ৰুৱাৰীলৈকে আমি সময়সীমা ঠিক কৰি লৈছোঁ যে ফেব্ৰুৱাৰীৰ আগতেই আমাৰ এতিয়া বিধায়কসকলকো আমি দায়িত্ব দিম। আজি আমাৰ বিধায়িনী দলৰ দলপতি আৰু আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক দায়িত্ব দিছোঁ যে বিধায়কসকলকো এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ 24গৰাকী বিধায়ককো কোন ক'ত যাব সেইখিনি আমি আজি দায়িত্ব দিছোঁ। এইটো পৰাজয়ৰ পিছত মানে 3খন ৰাজ্যৰ তাৰপিছত এইবিলাক মন্থনো হৈছে, বিভিন্ন ভুলবিলাক আপোনালোকে আলোচনাও কৰিছে আৰু পৰাজয়টো অসমত হোৱা নাই। তাত জিকা হ'লে সেইবিলাক ৰাজ্যত জিকা হ'লে আমি অসমত জিকি গ'লোহেঁতেন এনেকুৱা কিবা কথা আছে নেকি? তাত জিকিলেই আমি জিকি যাব নোৱাৰোঁ, তাত হাৰিলে আমি হাৰি যাব নোৱাৰোঁ। আমাৰ নিজাববীয়া প্ৰচেষ্টা